সমগ্ৰ বিশ্বজুৰি বিয়পি পৰিছে এটা খবৰ যে ভাৰতৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিজ্ঞানীয়ে হত্যা কৰিলে তেওঁৰ পত্নীক আৰু যেটো বাতৰিয়ে আচম্বিত কৰিছে বা আচৰিত কৰিছে সকলোকে কিন্তু এই নিৰ্মম ঘটনাটো কেনেকৈ হ'বলৈ পালে এই প্ৰশ্ন প্ৰতিজন মানুহৰ এতিয়া মুখে মুখে আমি যদি এটা অৰ্থত ক'বলৈ যাওঁ তেতিয়া হলে ঘটনাটোৰ মূল কাৰণ হৈছে হতাশা আৰু একাকিত্ব ঘটনাৰ মূল কথালৈ আমি আহিম ঘটনা সংঘটিত কৰা ব্যক্তিজন হৈছে এগৰাকী ৬০ৰ ঊৰ্ধৰ ব্যক্তি যিগৰাকী ব্যক্তিয়ে মহাকাশ গৱেষণা প্ৰতিষ্ঠান ইছৰোত এগৰাকী বিজ্ঞানী হিচাপে কাৰ্যনিৰ্বাহ কৰি এতিয়া অৱসৰ লৈছে অৱসৰপ্ৰাপ্ত বিজ্ঞানীজনৰ নাম হৈছে নাগেশ্বৰ ৰাও নাগেশ্বৰ ৰাওৱে তেওঁৰ পত্নীয়ে পাকঘৰত ভাত ৰান্ধি থকাৰ সময়ত এখন টাৱেলেৰে ডিঙি চেপি তেওঁ হত্যা কৰিলে পত্নীৰ নাম হৈছে সন্ধ্যাশ্ৰী ৰাও এই বৰ্ষৰ 19 ফেব্ৰুৱাৰী অৰ্থাৎ কালিৰ দিনটোত এই ঘটনা সংঘটিত হৈছে আৰু বেংগালুৰুৰ বুম্মান্না হাল্লিৰ এটা ফ্লেটত তেওঁলোক দুয়ো বাস কৰিছিল অতি সাধাৰণভাৱে তেওঁলোকে বসবাস কৰিছিল কিন্তু ঘটনাৰ যেটো কাৰণ আমি আপোনালোকক কম হেয়া শুনিলে আপোনালোক আচৰিত হ'ব যেতিয়া নাগেশ্বৰ ৰাওক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তেতিয়া আসল কথা পোহৰলৈ আহিল নাগেশ্বৰ ৰাওৱে ক'লে যে হয় মই মোৰ পত্নীক হত্যা কৰিছো কাৰণ মোৰ মৃত্যুৰ পাছত মোৰ পত্নীক কোনে চাব তেওঁ অকলহৰীয়া নহবনে হে মই এনে নাৰকীয় কামটো কৰি পেলালো নাগেশ্বৰ ৰাওৰ এই কথা শুনি আচৰিত হল আৰক্ষীও তেওঁক তেওঁৰ সন্তান আছে নে নাই বুলি সোধা তেওঁৰ পৰা জানিব পৰা গ'ল যে তেওঁলোকৰ একমাত্ৰ জিয়াৰী বৰ্তমান কৰ্মসূত্ৰে থাকে বিদেশত লগতে আৰক্ষীয়ে আৰু অনুসন্ধান কৰি গম পালে যে দীৰ্ঘদিন ধৰি হতাশাত ভুগিছিল নাগেশ্বৰ ৰাও নামৰ এগৰাকী ঈশ্বৰ প্ৰাক্তন বিজ্ঞানীয়ে ডিপ্ৰেছনৰ বাবে তেওঁৰ চিকিৎসাও চলি আছিল আৰু লগতে তেওঁ আত্মহত্যাৰ কথাও ভাবিছিল কিন্তু তেওঁক মাত্ৰ এটা কথাই খুলি খাইছিল যে তেওঁৰ যদি মৰি যায় বা তেওঁ আত্মহত্যা কৰে তেন্তে তেওঁৰ প্ৰিয়তমা পত্নীক কোনে চাব কিন্তু তেওঁ এইটো ভবা নাছিল যে তেওঁৰে এদিন এই ধৰণে তেওঁৰ মৰমৰ মানুহজনীক মাৰি পেলাব অৱশেষত আটাইতকৈ নিষ্ঠুৰ কামটোৱে কিন্তু নাগেশ্বৰ ৰাওৱে কৰি পেলালে এই সমগ্ৰ ঘটনাটোৰ মূল কাৰণ হল হতাশা আৰু অকলহৰীয়া অনুভৱ বৃদ্ধকালত এজন লোক বা এগৰাকী মহিলা পুনৰ কেঁচুৱা পৰ্যায় পোৱাৰ দৰে হয় অৰ্থাৎ এটি কেঁচুৱাক যিদৰে পিতৃ-মাতৃয়ে সৰুৰে পৰা ডাঙৰ দীঘল কৰে ঠিক তেনেধৰণে বৃদ্ধকালতো এজন বৃদ্ধ বা এগৰাকী বৃদ্ধাক এটি কেঁচুৱাৰ দৰে মৰম স্নেহ আৰু প্ৰতিপালৰ প্ৰয়োজন হয় হে মৰম লাগে সন্তান তথা পৰিয়ালৰ আন সদস্যৰ পৰা অন্যথা তেওঁলোকে অধিকভাৱে হতাশাত ভুগা দেখা যায় সমাজত এনে ধৰণৰ ৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা অধিকভাৱে বৃদ্ধি পাইছে হতাশা আৰু একাকিত্বই কিমান এটা ভয়াবহ কাণ্ড সংঘটিত কৰিব পাৰে তাৰে এক জ্বলন্ত উদাহৰণ নাগেশ্বৰ ৰাও এনে ধৰণৰ খবৰসমূহে স্বাভাৱিকতে সমাজৰ প্ৰতিগৰাকী মানুহকে আতংকিত কৰি তোলে অদূৰ ভৱিষ্যতৰ কথা ভাবি চিন্তিত হয় প্ৰতিজন লোক আসলতে ডিপ্ৰেছন বা হতাশগ্ৰস্ততাৰ মূল কাৰণেই হৈছে অৱহেলা আমি যদি চাওঁ সাধাৰণ এটা কথাটো যদি কোনোবাই আপোনাক অৱহেলা কৰে তেন্তে ক্ষণিক সময়ৰ বাবে হলেও এজন মানসিকভাৱে সুস্থ মানুহ হতাশাত ভুগা দেখিবলৈ পোৱা যায় তেনেস্থলত এজন বৃদ্ধ লোকৰ কথা কিছু দকৈ ভবাটো উচিত পৰিয়াল বা তেওঁৰ সন্তানে সেই কথাটো গুৰুত্ব দিয়াটো উচিত মোহ মায়া বা আনন্দ উপভোগৰ সময়তো প্ৰতিজন সন্তানে অভিভাৱকৰ ত্যাগৰ কথা মনত ৰখা উচিত সন্তানৰ এলাগী হোৱা বাবেও এনে ঘটনা বিভিন্ন সময়ত সংঘটিত হোৱা দেখা যায় সৰল অৰ্থত ক'বলৈ গ'লে প্ৰতিজন মানুহ মানসিকভাৱে অধিক সুস্থ হোৱাটো যিদৰে উচিত ঠিক তেনেদৰে আপোনাৰ চাৰিওকাষৰ মানুহেও এটা সুস্থ পৰিৱেশ গঢ়ি তোলাটো উচিত পিতৃ-মাতৃয়ে সন্তানৰ ভালৰ বাবে বহুতো ত্যাগ কৰে সন্তানেও পিতৃ-মাতৃৰ বাবে কি কৰিব লাগে সেয়া জীৱশ্ৰেষ্ঠ মানৱে জানে কিন্তু জীৱন গঢ়াৰ নামত মাক দেউতাকক অকলহৰীয়া কৰাৰ দৰে পৰিৱেশ এটা অভিভাৱকসকলেও সৰুৰে পৰা সন্তানক নেদেখুৱাব তেতিয়াহে এনে পৰিৱেশৰ সূচনা আৰু নহয়